वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मनोमन छात्र छात्री सकल आज आम आलोचना करिम सोशियल साइंसर तुम्हालोकर कम्पार्टमेंटल एग्जामत केनेकुवा धৰণৰ एमसीकिউ আহিব পাৰে मनोमन छात्र छात्री सकल आज आमी 45 टा एमसीकिউ आलोचना करिम আৰু আমি লং কোৱেশ্চন কেইটা আলোচনা কৰিম मनोमन छात्र छात्री सकल তোমালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাইলা যদি প্ৰথমবাৰ চেনেলত আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মই ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংকৰ দি দিছো তোমালোকে হোৱাটসএপ গ্ৰুপৰ লিংকটোত গৈ ক্লিক কৰি হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপত জয়েন হলে তোমালোকে সকলো ধৰণৰ পিডিএফ ফাইল তোমালোকে পাই যাবা मनोमन ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ইয়াৰ আগতে সোশ্যাল সায়েন্সৰ মই হিষ্ট্ৰী আৰু জিওগ্ৰাফিৰ ওপৰত মই ভিডিও বনাইছো তোমালোকে যদি ভিডিও চোৱা নাই ভিডিও চাই লোৱা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে তাতে গলে ভিডিওৰ লিংকবোৰ পাই যাবা লগতে পিডিএফ ফাইলবোৰ পাই যাবা मनोमन ছাত্ৰ ছাত্ৰী সকল प्रथमते आमी जी 45 टा एमसीकिউ আছে সেই एमसीकिউ এটা ডিসকাশন কৰিম তাৰ পিছত আমি লং কোৱেশ্চন কেইটা ডিসকাশন কৰিম ইয়াতে চোৱা প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে এট দি ফাৰ্স্ট एक्टिव नेशनल स्ट्रागल इन ऑल इंडियन पार्सपेक्टिव अगेंस्ट द ब्रिटिश पॉलिसी तলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা যত কৈছে তোমাৰ नेशनल स्ट्रागल যেটো আছিল তোমাৰ एक्टिव হেতু ইন্ডিয়ান পার্সপেক্টিভ অৰ্থাৎ ইন্ডিয়াৰ ভাৰতীয় বিৰুদ্ধে হেতু তোমাৰ ব্রিটিশ পলিটি তোমাৰ কি আছিল তে হেতু হৈছে তোমাৰ কি স্বদেশী মুভমেন্ট হেতু তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা The hidden purpose behind the partition of Bengal was ব্রিটিশ সরকারের বঙ্গভঙ্গৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল এটো উদ্দেশ্য আছিল টু ডেসিমেট the হিন্দু মুসলিম ইউনিটি হিন্দু মুসলমানৰ একতা ভংগ কৰা ইয়াৰ বি অপশনটো কারেক্ট অপশন হ'ব 3 number question to saw 3 number question ki kaise the editor of journal Jugantar published in the time of Swadeshi movement was স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত যুগান্তৰ সংবাদ পত্ৰখন সম্পাদন কৰিছিল মানে এডিটৰ কোন আছিল এটো কৃষ্ণ কুমাৰ মিত্ৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা স্টেটমেন্ট বেসড তোমালোকৰ কোৱেশ্চন আহিব তোমালোকৰ সোশ্যাল সায়েন্সত যিমান স্টেটমেন্ট আছে গোটেইকেইটা স্টেটমেন্ট তোমালোকে ভালদৰে মনত ৰাখিব লাগিব स्टेटमेंट की কৈছে সো ডু অর ডাই গিভ দ্য স্লোগান বাই মহাত্মা গান্ধী কৰিম কিবা মৰিম এটো কোনে কৈছিল মহাত্মা গান্ধীয়ে কৈছিল তো এটো কি হয় কারেক্ট স্টেটমেন্ট হয় স্টেটমেন্ট 2 কি কৈছে সো স্বরাজ ইজ মাই বার্থ রাইট গিভ দ্য স্লোগান বাই সুভাষ চন্দ্র বোস স্বরাজ মোর জন্মগত সত্য সুভাষ চন্দ্র বসুৱে কথাটো কৈছিল নহয় এটো কোৱা নাছিল তোমাৰ সুভাষ চন্দ্ৰ বসুৱে কৈছিল তোমাৰ মুক্তি দিয়া মই তোমাক স্বাধীনতা দিম হেতুহে কৈছিল তাৰমানে এটো অনলি স্টেটমেন্ট 1 টু হে কি হ'ব কারেক্ট হ'ব তো এ নম্বৰ অপশনটো কি হ'ব এতে কারেক্ট অপশন হ'ব ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মহাত্মা গান্ধী was away from active politics from 1922 to 1927 but what for মহাত্মা গান্ধী 1922 চনৰ পৰা 1927 চনলৈ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল যদিও নিম্নলিখিত কোন কেইটা কামৰ সৈতে জড়িত আছিল ইয়াতে সব ৰিমুভেল অফ আনটাচেবিলিটি অস্পৰ্শতা দূৰীকৰণ হেতু কৰিছিল হিন্দু মুসলিম ইউনিটি হিন্দু মুসলমানৰ সকলৰ মাজত ঐক্যতা হেতু কাম কৰিছিল পপুলাৰাইজিং খাদীৰ জনপ্ৰিয়কৰণ কৰিছিল আৰু এটা আছে কি তোমাৰ পপুলাৰাইজিং দ্য ওয়েস্টাৰ্ণ এডুকেশ্যন পশ্চিমীয় শিক্ষাৰ জনপ্ৰিয়কৰণ এই কামটো কৰা নাছিল আৰু এই তিনিটা কাম কৰিছিল এটো 1 2 and 3 হ'ব এটো সি অপশন উইল বি কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে The name of the weekly magazine published by Mahatma Gandhi was মহাত্মা গান্ধী প্ৰকাশ কৰা সাপ্তাহিক আলোচনীখনৰ নাম কি আছিল এটো হৰিজন আছিল বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত এটো আমাৰ কি কৰিবলৈ দিছে ম্যাচ দা ফলোইং এটো আমাৰ ম্যাচিং কৰিবলৈ দিছে তো ইয়াৰে তোমাৰ কোনটো কারেক্ট হ'ব এটা সিপাহী বিদ্ৰোহ ফুলগুৰি ধাওৱা তার পিছত আছে রিভল্ট অফ রঙিয়া কৃষক বিদ্ৰোহ পিয়াসেন রিভল্ট অফ পথৰুঘাটৰ কৃষক বিদ্ৰোহ তোমালোকে এটো ডেটটো কি আছিল মানে ডেট আৰু সন দুটা তোমালোকে মনত ৰাখিবা এটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক ৰাখিলো এটো তোমালোকে কৰিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনটো কি কৈছে The revolt of 1857 failed in Assam. 1857 চনৰ বিদ্ৰোহত অসমত ব্যৰ্থ হৈছিল এৰ ৰিজন কি দিছে সা নাম্বাৰ অফ rebels were very small বিদ্ৰোহীৰ সংখ্যা কম আছিল এটো কারেক্ট হয়
দ্য লিডাৰ্ছ অফ দ্য ৰিভলিউশ্যন ফেইল টু আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ টাইম। বিদ্ৰোহৰ নেতাসকলে সময়ৰ জ্ঞান নাছিল, এইটো কাৰেক্ট হয়। দ্য চিফ অৰ্গেনাইজাৰ অফ দ্য ৰিভল্ট ৱাজ ফৰ এৱে ফ্ৰম দ্য চিন অফ দ্য ৰিভল্ট। বিদ্ৰোহৰ মুখ্য সংগঠকজন বহু দূৰত অৱস্থান কৰিছিল, এইটো কি হয়, কাৰেক্ট হয়। আৰু তোমাৰ 4 নম্বৰটো দিছে মণিৰাম দেৱৰ ৱাজ হাইড ইন কলকাতা। মণিৰাম দেৱানে কলকাতাত আত্মগোপন কৰিছিল, এইটো মিছা কথা। গতিকে আমি কি পালোঁ 1, 2 and 3 ষ্টেটমেণ্ট কি হ'ব, কাৰেক্ট হ'ব। গতিকে চি অপশ্যনটো কি হ'ব, আমাৰ কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো কি কৈছে চাওক, দ্য পেজেণ্ট ৰিভল্ট ইন আছাম ইন 19th century ৱেৰ লিড বাই। 19শ শতিকাত অসমৰ কৃষক বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল, এইটো ৰাইজমেলে দিছিল, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। দ্য ত্ৰিমূৰ্তি অফ জোনাকী এজ ৱেৰ। জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল, জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল তোমাৰ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এই তিনিজনক কি বুলি কোৱা হয়, তোমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আনন্দৰাম ঢেকিয়াল ফুকন জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়। গতিকে 2, 3 আৰু 4 কাৰেক্ট হ'ব। এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য সোল পাৰ্টিচিপেণ্ট ইন দ্য দাণ্ডি মাৰ্চ ফ্ৰম আছাম ৱাজ। দাণ্ডি যাত্ৰাত অংশগ্ৰহণকাৰী একমাত্ৰ প্ৰতিনিধিজন আছিল অসমৰ পৰা কোন আছিল, তো লীলাধৰ বৰুৱা। এইটো এই অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। হুইচ পিৰিয়ড ইজ ন'ন এজ কোম্পানী ৰাজ ইন আছাম। অসমত কোম্পানী আমোল বা কোম্পানী ৰাজ বুলিলে কোনখিনি সময়ত বুজা যায়, এইটো হৈছে 1826 to 1858। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ টু বেডাৰ্ছ ৱেৰ ৰিটেন ইন দ্য লেটাৰ বেদিক এৰা। এতিয়া চোৱা কোন দুখন বেদ পৰৱৰ্তী বৈদিক যুগত ৰচনা কৰা হৈছিল, এইটো হৈছে তোমাৰ যুজুৰ্বেদ আৰু সামবেদ। এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। মেটছ দ্য ইউনিভাৰ্চেল মেছেজেছ উইথ এপিক্স। বিশ্ববাণীসমূহৰ লগত মিলাবলৈ দিছে। এতিয়া চোৱা কি কৈছে, সত্যমেৱ জয়তে, এইটো আছে তোমাৰ কি মুণ্ডক উপনিষদত আছে। আহিংসা পৰম ধৰ্ম, এইটো আছে তোমাৰ মহাভাৰতত আছে। জোনাকী জন্ম ভূমিছা, এইটো স্বৰ্গদাপী গাড়ীয়সী। জননী জন্ম বিশ্ব স্বৰ্গদাপী গৰীয়সী, এইটো তোমাৰ ক'ত আছে, মহা উপনিষদত আছে। আৰু বসুদেৱ কুটুম্বকম, এইটো ৰামায়ণত আছে। তো এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা, হস্তি বিদ্যাৰ্ণৱ ৱাজ ৰিটেন বাই। হস্তিৰ বিদ্যাৰ্ণৱ কোনে লিখিছিল, এইটো লিখিছিল সুকুমাৰ বৰকাইতে। বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো মেটছ দ্য ফলোয়িং ডান্স ফ্ৰম দ্য ৰিজন। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ তোমাৰ যিবোৰ ধ্ৰুপদী নৃত্য আছে সেইবোৰৰ লগত মিলাব লাগে। এতিয়া চোৱা সত্ৰীয়াটোতো আমি জানো, সত্ৰীয়াটো অসমৰ হয়। এইটো 4, 2 আহিব। অপশ্যন কেইটা চোৱা, যিটো 4 নম্বৰ আছে সেইটো 2 নম্বৰ লগত আহিব। চ' এটা অপশ্যনতে আছে এইটো অপশ্যন। গতিকে আমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে এনেকুৱা সৰু সৰু ট্ৰিকো ইউজ কৰিব পাৰা। সত্ৰীয়াটো আমাৰ অসমৰ সত্ৰীয় নৃত্য হয়। এইটো চোৱা 4ৰ 2 এটাই আছে। গতিকে তোমাৰ 1 নম্বৰটো মোহিনীঅট্টম ক'ৰ আছিল, এইটো আছিল তোমাৰ কেৰেলাৰ। তাৰপিছত আছে ভাৰত নাট্যম, এইটো তোমাৰ 2 নম্বৰটো ভাৰত নাট্যমটো ক'ৰ আছিল, তামিলনাডু। আৰু কুচিপুড়ি হ'ল অন্ধ্ৰপ্ৰদেশৰ, আৰু সত্ৰীয় নৃত্য হ'ল অসমৰ। কিন্তু বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ অপশ্যনটো চোৱা, এন এক্সাম্পল অফ মেন মেড ৰিচোৰ্চ। এইটো মানুহৰ দ্বাৰা সৃষ্টি হোৱা সম্পদৰ উদাহৰণ, এইটো ইৰিগেশ্যনেল কেনেল। তো চি অপশ্যনটো কাৰেক্ট হ'ব। লেণ্ড ইজ ইনক্লুডেড আণ্ডাৰ দ্য কেটেগৰী অফ। ভূমি কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত, ভূমি হৈছে তোমাৰ পাৰ্চনেল ৰিচোৰ্চ, এইটো ব্যক্তিগত সম্পদ। 19 নম্বৰ, দ্য ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়, এইটো 5th জুনত। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 20 নম্বৰ কুৱেশ্যন চোৱা, দ্য মেটেৰিয়েল হুইচ ইজ নো ৱে ইউজফুল অৰ হাৰ্মফুল আৰ ন'ন এজ। যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণৰ অপকাৰ বা অপকাৰ নকৰে সেইবোৰক আমি কি বুলি কওঁ, নিউট্ৰেল ষ্টাফ, অৰ্থাৎ নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। 21 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, দ্য সোলাৰ এনাৰ্জি ৰিফ্লেক্টেড ফ্ৰম দ্য আৰ্থ ছাৰ্ফেচ ইজ এবজৰ্বড বাই। ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰা গেছবিধ কি, এইটো কাৰ্বন ডাই অক্সাইড। আৰু সেইকাৰণে তোমাৰ এইটো যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং আছে, গ্ল'বেল ৱাৰ্মিঙত কাৰ্বন ডাই অক্সাইড তোমাৰ এহেম ভূমিকা ই নিভায়, মানে আটাইতকৈ বেছি পৰিমাণে ভূমিকা পালন কৰে।
22 number চোৱা এচিড ৰেইন অকাৰ্ছ দেন when there is maximum concentration of dash in the atmosphere বায়ুমণ্ডলত অধিক মাত্ৰা ড্যাশ সঞ্চিত হলে এচিড বৰষুণ হয় এটা তোমাৰ নাইট্ৰজেন অক্সাইড এণ্ড সালফাৰ ডাই অক্সাইড বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা স্টেটমেন্ট বেসড কোৱেশ্চন হয় দ্য ডেজার্ট এনভায়রনমেন্ট ইজ ভেরি ড্রাই মৰুভূমিৰ পৰিৱেশ অতিকৈ শুকান এটা তোমাৰ কাৰেক্ট হয় ইন দ্য ডেজার্ট ৰেইনফল ইজ স্কাৰ্ড মৰুভূমিত বৰষুণৰ পৰিমাণ কম হয় তো কাৰেক্ট হয় ইভাপোরেশন ইজ মোর হিয়ার ইয়াত বাষ্পীভবন কি হয় বেশি হয় অর্থাৎ তোমার তো সি অপশনটো কারেক্ট হ'ব রিজন 1 and 2 both are true দুটা শুদ্ধ এর পিছত 24 নাম্বার কোৱেশ্চনটো চোৱা the boundary between the continent of Europe and Africa is determined by ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সীমা নিৰ্ণয় কোনে কৰিছে the Mediterranean Sea এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 25 নাম্বার কোৱেশ্চনটো চোৱা the world's longest river Nile in the continent of পৃথিৱীৰ দীৰ্ঘতম নদী নীল নদী কোনখন মহাদেশত আছে আফ্ৰিকা মহাদেশত আছে 26 number the least populous country in the world পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যা দেশখন এটো ভ্যাটিকান সিটি হয় সি অপশনটো কারেক্ট অপশন হয় 27 number কোৱেশ্চনটো চোৱা the longest mountain system in the world is পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কি আছিল এটা তোমাৰ এন্ডিছ ফোল্ডেড মাউন্টেন ৰেঞ্জেস অর্থাৎ এন্ডিস পর্বতমালা 28 নাম্বার আসাম ইজ বাউন্ডেড বাই হুইচ টু ফরেন কান্ট্রিজ অসম কোন দুখন বিদেশী ৰাষ্ট্ৰৰ সীমাৰে আৱৰি আছে হেতুটা হৈছে ভুটান এণ্ড বাংলাদেশ এটা সি অপশন উইল বি কারেক্ট অপশন 29 নাম্বার দ্য গেটওয়ে অফ নর্থ ইস্ট ইন্ডিয়া উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ এটো অসম হয় এটো সি অপশনটো কারেক্ট অপশন হয় 30 নাম্বার সো এটো স্টেটমেন্ট বেসড কোৱেশ্চন হয় স্টেটমেন্ট দিছে From the ancient times till now, different ethnic and linguistic group of people have been migrating to Assam. পুৰণিকালৰ পৰা বৰ্তমানলৈকে বিভিন্ন জনগোষ্ঠী আৰু ভাষাভাষী লোকসকল অসমলৈ আগমন ঘটিছে ৰিজন কি দিছে চোৱা দ্য চাৰ্মিং নেচাৰ এনভাইৰনমেণ্ট অসমৰ যিটো প্ৰাকৃতিক দৃশ্য আছিল সেইটো বহুত মনোমোহা আছিল কাৰেক্ট হয় প্লেন্টিফুল ৱাটাৰ ৰিচোৰ্চ অসমত প্ৰচুৰ পৰিমাণে কি আছিল জলসম্পদ আছিল ফাৰ্টাইল সয়েল ৰিভাৰ অফ ভ্যালিজ যিবোৰ উপত্যকা আছে সেইবোৰৰ মাটি হাৰুৱা এইটো তোমাৰ কি হয় কাৰেক্ট হয় ডেভেলপ ট্ৰান্সপোর্ট এণ্ড কমিউনিকেশ্যন সিস্টেম এইটো নাছিল এইটো কেতিয়া আমাৰ অসমত কমিউনিকেশ্যন সিস্টেমটো ভাল নাছিল গতিকে কি হ'ব 2 1 2 and 3 টো কি হ'ব কারেক্ট হ'ব 4 নাম্বাৰটো ইনকারেক্ট হ'ব 31 নাম্বাৰ কোৱেশ্চনটো চোৱা কি কৈছে দ্য খাসী এণ্ড দ্য জয়ন্তীয়াছ উইডলি ইনহেবিটেড ইন দ্য মেঘালয় বিলংছ টু মেঘালয়ৰ বাসিন্দা খাসী আৰু জয়ন্তীয়াসকল কোন গোষ্ঠীৰ অন্তৰ্ভুক্ত হয় অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত হয় বি অপশনটো কারেক্ট অপশন হ'ব দ্য ওল্ডেষ্ট অয়েল ৰিফাইনাৰী অফ ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰখনৰ নাম কি এটো ডিগবৈ তোমালোকে জানাই তোমাৰ অসমত আছে 33 নাম্বাৰ দ্য জুম কাল্টিভেশ্যন ইজ প্ৰেক্টিসড ইন ডেছ এগ্ৰো ক্লাইমেটিক জোন ইন আসাম জুম খেতি অসমত ডেছ কৃষি বায়ু অঞ্চলত কৰা হয় ক'ত কৰা হয় হিল জোন পাৰ্বত্য অঞ্চলত কৰা হয় যেটো আমাৰ জুম আছে হেটো 34 নাম্বাৰটো স্টেটমেন্ট বেসড কোৱেশ্চন হয় সো ইন্ডিয়া ইজ এ সেকুলার স্টেট ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হয় কাৰেক্ট ৰিজন কি দিছে সো দেয়াৰ শ্যাল নট বি এনি অফিচিয়েল স্টেট ৰিলিজন ইয়াত কোনো চৰকাৰী ধৰ্ম নাথাকে কাৰেক্ট ইন আইজ অফ গভৰ্নমেণ্ট অল ৰিলিজিয়াছ আৰ ইকুৱেল চৰকাৰী দৃষ্টিত সকলো ধৰ্ম সমান দেয়াৰ শ্যাল নট বি ইনইকুৱেলিটি এমং পিপল জনগণৰ মাজত কোনো বৈষম্য থাকিব নালাগে এটো কাৰেক্ট হয় মানে তোমাৰ গোটেইকেইটা কাৰেক্ট হয় ৰিজন গোটেইকেইটা কাৰেক্ট হয় তো সি অপশন কি হ'ব কাৰেক্ট হ'ব অল এবভ আৰ ট্ৰু এর পিছত চোৱা দ্য হোমল্যান্ড অফ ফেডারেশন যুক্তৰাষ্ট্ৰৰ গৃহভূমি কাক কোৱা হয় আমেৰিকাক কোৱা হয় বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় 36 নাম্বাৰ দ্য ৱৰ্ডছ ওয়ার ইনকর্পোরেটেড উইথ দ্য প্ৰিএম্বল থ্ৰু দ্য 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট ইন 1976 দিজ ৱৰ্ডছ আৰ 1976 চনৰ 52তম যেটো সংবিধান সংশোধনী হৈছিল হেতুৰ জৰিয়তে তিনিটা নতুন শব্দ অন্তৰ্ভুক্ত কৰিছিল সেই শব্দ তিনিটা কি কি আছিল সোশিয়ালিস্ট সেকুলার এন্ড ইউনিটি এটো ডি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় 37 নম্বৰ কোৱেশ্চনটো দ্য ডে অফ বাৰ্থ অফ ইউএন ইজ সেলিব্রেটেড এজ দ্য ইউএন ডে এভৰি ইয়াৰ অন ৰাষ্ট্ৰসংঘৰ জন্ম তাৰিখটো বিশ্ববাসী ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কিমান তাৰিখে পালন কৰি আহিছে 24th of October বি অপশনটো কারেক্ট অপশন হয় দ্য হেড অফিস অফ ইউএন ইজ সিটুয়েটেড এট ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে এটো নিউ ইয়ৰ্কত আছে এটো তোমাৰ এই অপশনটো কারেক্ট অপশন হ'ব 39 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে
দ্য বিগেষ্ট অৰ্গেন অফ ইউএনঅ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কি হয় এইটো তোমাৰ জেনেৰেল এছেম্বলি হয় এইটো 40 নম্বৰ কোৱেশ্চন দ্য ফ'ৰ্থ ষ্টেজ অফ ভ্যালুৱেশ্যন অফ মানি মুদ্ৰাৰ চতুৰ্থতম বিৱৰ্তনৰ পৰ্যায়টো কি 4 নম্বৰ পৰ্যায় কি আছিল কইনেজ আছিল ধাতু মুদ্ৰা 41 নম্বৰটো চোৱা when money is generated through economic offenses it is called অৰ্থনৈতিক অৱদাৰে উৎপাদিত হোৱা টকাক আমি কি বুলি কওঁ এটো ব্ল্যাক মানি অৰ্থাৎ কলা মুদ্ৰা ইয়াৰ পিছত চোৱা 42 নম্বৰ কোৱেশ্চনটো চোৱা the central bank of india is ভাৰতৰ কেন্দ্ৰীয় বেংকটো কি হয় এটো তোমাৰ কি হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটো তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব the chairman of নীতি আয়োগৰ চেয়াৰম্যান কোন হয় নীতি আয়োগৰ চেয়াৰম্যান সদায় প্ৰাইম মিনিষ্টাৰ হয় এটো বি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চোৱা in which human development report has introduced a new concept of gender inequality index কোনখন মানৱ উন্নয়ন প্ৰতিবেদনত লিংগ বৈষম্য সূচাংকৰ ধাৰণাটো সন্নিৱিষ্ট কৰা হৈছে এটো তোমাৰ ৰিপোৰ্ট অফ 2010 তো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ যদি কিবা প্ৰবলেম থাকে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসঅ্যাপ নম্বৰ হয় তোমালোকে হোৱাটসঅ্যাপ কৰিবা কল নকৰিবা হোৱাটসঅ্যাপ কৰিলে তোমালোকক মই ৰিপ্লাই দিম তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকে ইয়াতে সুধিব পাৰা আৰু তোমালোকক মই প্ৰথমতে কৈছিলো যে তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে পিডিএফ ফাইল পাবা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মাত্ৰ 200 रुपीस তুমি পে কৰিব লাগিব ঠিক আছে 200 रुपीस পে কৰিলে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা কিহৰ পিডিএফ পাবা সায়েন্সৰ পাবা ম্যাথছৰ পাবা তাৰ পিছত সোশ্যাল সায়েন্সৰ পাবা আৰু এছামছৰ পাবা তো তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে পেমেন্ট কৰি তোমালোকে ৰিকুৱেষ্ট কৰা মই তোমালোকক হোৱাটসঅ্যাপ গ্ৰুপত জয়েন কৰি দিম নহলে এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰা 7002824673 7002824673 তোমালোকে হোৱাটসঅ্যাপ কৰিবা এইটো নম্বৰত হৈ যাব ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ এমসিকিউ লাষ্ট কোৱেশ্চন হয় the three indicators of human development are মানৱ উন্নয়নৰ সূচাংক তিনিটা হেতু কি হয় হেতু হৈছে তোমাৰ লাইফ এক্সপেক্টেন্সি লিটাৰেসি স্ট্যান্ডার্ড অফ লিভিং হেতু হয় এমপ্লয়মেন্ট অপৰচুনিটি হেতু হয় হয়নে এটো গতিকে তোমাৰ কি হ'ব চাৰিটা শুদ্ধ হ'ব এতে তোমাৰ প্ৰত্যাশিত আয়ুস লিটাৰেসি মানে সাক্ষৰতা স্ট্যান্ডার্ড অফ লিভিং এটো কারেক্ট হয় গুটেকেটা কি হয় কারেক্ট হয় থ্রি ইন্ডিকেটরস অফ হিউম্যান ডেভেলপমেন্ট এটা তিনিটা আছে সন্দেহ চাৰিটা কেনেকৈ শুদ্ধ হ'ব বাৰু তিনিটা গুটেকেটা নহয় বাৰু লাইফ এক্সপেক্টেন্সি এটো হয় লিটাৰেসি হয় আৰু স্ট্যান্ডার্ড অফ লিভিং এটো হয় গতিকে তোমাৰ এটো এই তিনিটা হ'ব এটা তোমাৰ কত আছে 1 2 and 3 এটো সি অপশনটো ইয়াৰে কারেক্ট অপশন হ'ব সি নম্বৰটো কারেক্ট অপশন হ'ব পৰৱৰ্তী ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পিছত চোৱা এখানে এটা চোৱা এটা তোমাৰ রাইট টু নেমস অফ লিডার্স রিলেটেড টু উইথ খিলাফত মুভমেন্ট মেনশন টু ডিসপিউট মহাত্মা গান্ধী বিকাম সাকসেসফুল থ্রু দ্য সত্যাগ্রহ মেনশন টু ট্যাক্সেস ইম্পোজড বাই দ্য ব্রিটিশ গভর্নমেন্ট হুইচ ইগনাইট দ্য পেসেন্ট রিভোল্ট ইন আসাম তার পিছত কৈছে তোমাৰ মেনশন দ্য চিফ অবজেক্টিভস অফ যোৰহাট সাৰ্বজনিক সভা right to names of members of constitution of drafting committee of India mention any two objectives of UNO right to downwards of money আমাৰ ছাত্ৰ-ছাত্ৰী সকল ইয়াতে যিবোৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰৰ লগত ৰিলেটেড কৰি ইয়াতে ম্যাক্সিমাম কোৱেশ্চন মই আগতে যি ভিডিও দিছো তাতে তোমাৰ ভিডিও আছে সেই ভিডিওবোৰ তোমালোকে চাই লোৱা নহলে তোমালোকে পিডিএফ ফাইলবোৰ লৈ লোৱা তোমালোকে তাতে এনসাৰবোৰ পাই যাবা ইয়াতে চোৱা এবোৰ কোৱেশ্চন অলৰেডি ডিসকাশন কৰা হৈছে বা পিডিএফ ফাইল আছে মোৰ লগত তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা এনে চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমাৰ ছাত্ৰী সকল এই কোৱেশ্চনটো তো বহুত ইম্পৰ্টেন্ট হয় এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ লং কোৱেশ্চন আৰু এটা আছে এটো চাই কোৱেশ্চন 60 61 আৰু 62 এটো বহুত ইম্পৰ্টেন্ট হয় লং কোৱেশ্চনৰ কাৰণে 4 মাৰ্কৰ কোৱেশ্চন হয় তিনিটা তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় তাজে মই আলোচনা কৰিলে এমসিকিউ আৰু তোমাৰ এই লং ডেসক্ৰিপশন টাইপ অফ কোৱেশ্চন কেটা মই তোমাক দেখাই দিলো তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা অনলি 200 रुपीस তুমি পে কৰিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যিমানখিনি পাৰো মই তোমালোকক হেল্প কৰি যাম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ